নগাঁৱত কংগ্ৰেছৰ শক্তি প্ৰদৰ্শন তিনি গগৈসহ হাই প্ৰফাইল কংগ্ৰেছীৰ নিৰ্বাচনী ৰণদন্দুবি এটাই শ্লোগান প্ৰত্যুৎপৰ্দলৈ জিকিবই কি জুৰিয়া কি ৰূপহী কি লাহৰীঘাট কি চামগুৰি সৰ্বত্ৰে হাই প্ৰফাইল কংগ্ৰেছী প্ৰত্যুৎপৰ্দলৈ হৈ নগাঁৱৰ নিৰ্বাচনী যুঁজত তিনি গগৈও একেলগে হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প একমাত্ৰ কংগ্ৰেছ মুখ্যমন্ত্ৰীক সমালোচনাৰে থকা সৰকা কৰি ৰূপহীৰ জনসভাত এয়া গৌৰৱ গগৈ যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা আমি মুক্তি বিচাৰিছো আমাৰ বিকল্প হৈছে আজিকালি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মই ক'ত নামাজ পঢ়ো ক'ত নামাজ নপঢ়ো খুব মন দিয়ে চাইছে মইৰাবাৰীৰ যোৱা বছৰ যে মইৰাবাৰীত আহি আমি নামাজ একেলগে পঢ়িলো দেখাই নাই জুৰিয়াত 20 সহস্ৰাধিক ৰাইজক শপত খোৱালে অখিল গগৈয়ে সকলোৱে ক'লে ভোট পাব প্ৰত্যুৎপৰ্দলৈ সামগুৰিত লুৰিণজ্যোতি গগৈৰ উদ্দাত্ত ভাষণ আমাৰ অসমৰ সমাজ জীৱনত বদলি নাজমুলত ঠাই নিদিয়ে এই সিদ্ধান্ত লোৱাৰ লগে লগে অসমৰ পৰা বিজেপি চৰকাৰ আঁতৰি যাব এআইডিএফ উৎখাত মানে বিজেপি উৎখাত ৰাইজক কংগ্ৰেছক ভোট দিয়াৰ আহ্বান যিদিনাখন মুছলমান মানুহে সিদ্ধান্ত গ্ৰহণ কৰিব মুছলমান সমাজে সিদ্ধান্ত ল'ব যে আমাৰ এটা ভোটো নষ্ট হ'বলৈ নিদিওঁ এটা ভোটো তলা চাবিত নপৰে অকমানো আমাৰ অসমৰ সমাজ জীৱনত বদলি নাজমুলত ঠাই নিদিয়ে এই সিদ্ধান্ত লোৱাৰ লগে লগে অসমৰ পৰা বিজেপি চৰকাৰ আঁতৰি যাব কোনো শক্তিয়ে ধৰি ৰাখিব নোৱাৰে প্ৰতিখন সভাতে জনতাৰ ভিৰ যথেষ্ট প্ৰত্যুৎপৰ্দলৈৰ সপক্ষত সকলো ওলাই আহিছে এনে সময়তে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা গৌৰৱ অখিল লুৰিণৰ একত্ৰ নিৰ্বাচনী প্ৰচাৰ আৰু জনতাৰ সমাগমে জংকপংক কৰিছে শাসকৰ অংক কিবা বিজেপিৰ ভিতৰত তেওঁলোকৰ সাধাৰণতে যিদৰে নিৰ্বাচনী প্ৰচাৰ হ'ব লাগে নিৰ্বাচনী প্ৰচাৰ হোৱা নাই বিজেপি দলৰ ভিতৰত কিবা এটা ফুট এটা আছে কিবা তেওঁলোকৰ আন্তৰিক কিবা যুদ্ধৰ কাৰণে তেওঁলোকৰ মানুহবোৰ যিদৰে প্ৰচাৰত নামিব পৰা নাই হ'ব পাৰে তেওঁলোকৰ ভিতৰত এই বিসম্বাদৰ বেমাৰীটো এতিয়া জোৰদাৰ সোমাই গৈছে বিজেপিৰ যিজন কেণ্ডিডেট ৰাখিলে সেই কেণ্ডিডেটজনলৈ মানুহে চবেই ভয় কৰে কাৰণ তেওঁৰ ওপৰত বহুত ডাঙৰ অভিযোগ আছে যে তেওঁ আলফা আৰু চালফা হৈ থকা কালত বহুত মানুহ ইয়াত হত্যা কৰিছে বুলি অভিযোগ আছে দেই গতিকে এজন হত্যাকাৰীক বুলি অভিযোগ থকা মানুহকতো আৰু কোনো ভোট দিবলৈ সাহস নকৰে এতিয়া প্ৰশাসন নাই চৰকাৰ নাই এতিয়া জংগল ৰাজ আৰু এই জংগল ৰাজৰ চৰ্দাৰ হ'ল হিমন্ত বিশ্ব শৰ্মা গতিকে ৰাইজে গণতন্ত্ৰ বিচাৰিছে কাৰণে গণতন্ত্ৰ ঘূৰাই আনিবৰ কাৰণে এবাৰ ভোট দেশৰ গণতন্ত্ৰ সুৰক্ষিত কৰিবৰ কাৰণে দেশৰ সংবিধান সুৰক্ষিত কৰিবৰ কাৰণে দেশৰ স্বতন্ত্ৰ সাংবিধানিক অনুষ্ঠানবোৰৰ স্বতন্ত্ৰতা ৰক্ষা কৰিবৰ কাৰণে এইবাৰ ৰাইজে বিজেপিৰ বিৰুদ্ধে ভোট দিছে সকলো জল্পনা কল্পনাৰ অন্ত পেলাই প্ৰত্যুৎপৰ্দলৈৰ কাষত থিয় হ'ল ৰকিবুল হুছেইন চৰ্চা চলিছিল এইবাৰ প্ৰত্যুৎপৰ্দলৈৰ প্ৰতি পূৰ্ণ সমৰ্থন নাই ৰকিবুল হুছেইনৰ কিন্তু সেয়া অসত্য প্ৰমাণিত কৰি চামগুৰি নগাঁও আদিত ৰকিবুল প্ৰত্যুতৰ বিশাল যৌথ সভা লগত তিনি গগৈৰ ৰণদংকা বাকী এপিচিচিৰ সভাপতি ভূপেন বৰাসহ অন্যান্যসকল আছিল সকলো দেখি শুনি বুজি সাংবাদিকৰ প্ৰশ্নত ৰকিবুল হুছেইনৰ উত্তৰ ওস্তাদৰ মাৰ্চ শেষ ৰাতি এইটোকে কয় উস্তাদৰ মাৰ্চ শেষ ৰাতি আমাৰ মানুহবিলাকক হিমন্ত বিশ্ব শৰ্মাই যি অত্যাচাৰ কৰিছে যি মিয়া বুলি তাচ্ছিল্য কৰিছে যি অপমান কৰিছে ঘৈণীয়েকৰ বুকুৰ পৰা গিৰিয়েকক টানি লৈ গৈ যি আপোনাৰ ফাটেকত দিছে যি আপোনাৰ ল'ৰাবিলাকক বুকুত গুলিয়াইছে যি আপোনাৰ দুখীয়া মানুহবিলাকক ঘৰ ভাঙি দিছে গুৱাহাটীতো ঘৰ ভাঙি দিছে তাৰ প্ৰত্যুত্তৰত তেওঁৰ লগত একেলগে থাকি বদৰুদ্দিন আজমল ডাঙৰীয়াই যি সহায় কৰিছে এই কথাবিলাক তেওঁলোকৰ বুমেৰাং হৈছে আৰু সেইকাৰণে আজি অন্তিম দিন স্বতঃস্ফূৰ্তভাৱে যিকেইজনে এইকেইদিন বিজেপিত জইন কৰিছিল ইউডিএফত জইন কৰিছিল তলি উদং কৰি চামগুৰিত সকলো আজি কংগ্ৰেছলৈ সভালৈ আহিছে অতি আকৰ্ষণীয় নগাঁৱৰ নিৰ্বাচনী প্ৰেক্ষাপট কি কংগ্ৰেছ কি বিজেপি কি এআইডিএফ সকলোৰে ধৰ্মীয় সংখ্যালঘু ভোটৰ অংক সভাই সভাই জনসমুদ্ৰ বাকীবোৰো ৰাইজৰে সিদ্ধান্ত ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম